সেইটো ভূপেন্দাৰ পৰা জানিলে ভাল হ'ব। মই তেখেত সিনিয়ৰ মানুহ, খুব লাৰ্নেড মানুহ, পঢ়া শুনা কৰে, ভালকে অধ্যয়ন কৰে। ভূপেন্দাই ভালকে দলটোৰ লগত সভাপতি আছিলে, গতিকে সেইটো ভূপেন্দাই ক'ব। মই তেখেতক এটা মাত দিবলৈ আহিছোঁ, গতিকে তেওঁ কি সিদ্ধান্ত লৈছে সেইটোতো আমি জানিব লাগিব। গতিকে মই এনেই ওচৰতে যেতিয়া মই এনেও সদায় আহি থাকোঁ, গতিকে আজি ভূপেন্দাৰ কথাটো যেতিয়া মই মিডিয়াত দেখিলোঁ, ডেফিনেটলি এইটো মোৰ দায়িত্বৰ ভিতৰত পৰে যে ভূপেন্দাইনো কি কাৰণত ৰিজাইন দিছে বুলি এটা বাতৰি ওলাইছে। এইটো উৰা বাতৰি নে সঁচা বাতৰি নে মই এতিয়ালৈকে গম পোৱা নাই। গতিকে মই তেখেতৰ ওচৰত আহিছোঁ, সেইটো ভূপেন্দাই জানিব, সেইটো ভূপেন্দাই জানিব। নাই, ভূপেন্দাক দলত প্ৰয়োজন আছে, নাই দলত প্ৰয়োজন আছে। গতিকে মই কেতিয়াও এইটো কথা নকওঁ, মই এই বিষয়ত বিশেষ নকওঁ। মই ভূপেন্দাতকৈ ৰাজনীতিত কনিষ্ঠ। গতিকে ভূপেন্দাই দলৰ লক্ষ লক্ষ, চাওক আজি মই মহিলা কংগ্ৰেছত আছোঁ, মই কেৱল মোৰ কথা চিন্তা কৰিলে নহ'ব, মোৰ লগত লক্ষ লক্ষ কৰ্মী আজি তাৰিখত আশা কৰিয়ে ৰখি থাকে। ভূপেন্দাৰ প্ৰতিও লক্ষ লক্ষ কৰ্মীয়ে আশা কৰি ৰখি থাকে। এইখিনি সময়ত ভূপেন্দাই এনেকুৱা সিদ্ধান্ত নল'ব বুলি মোৰ বিশ্বাস আছে। তাৰপিছতো যদি লয় সেইটো আৰু দুৰ্ভাগ্য হ'ব। মই বিশেষ এতিয়া নকওঁ, মই এটাই কথা কৈছোঁ যে ভূপেন্দা দলৰ সভাপতি আছিলে, ভূপেন্দা এজন ৰেছপনচিবল পলিটিচিয়ান। এইখিনি সময়ত ভূপেন্দাই কৰ্মীৰ মুখলৈ চাই নিজে কিবা যদি কষ্টও পাইছে, মই নাজানো, যদি কষ্টও পাইছে সেইখিনি ত্যাগটো ভূপেন্দাই কৰিব বুলি মোৰ বিশ্বাস। মই নাজানো সেইটো কথা, মই সেইটো কথাত উত্তৰ দিব নোৱাৰিম। চাওক, পত্ৰখন যিহেতুকে আনুষ্ঠানিকভাৱে মই দেখাই নাই, গতিকে মই সেই বিষয়টোত উত্তৰ দিলে বেয়া হ'ব। গতিকে মোৰ এটাই বিশ্বাস আছে যে ভূপেন্দাই খুব নিয়াৰিকে পৰিপাটিকে কাম কৰে। পৰিপাটিকে কাম কৰা নেতা এজনে মানে ইলেকশ্যনলৈ 2 মাহ থকাৰ সময়ত ডেফিনেটলি মানে তেওঁ দলৰ কৰ্মীৰ প্ৰতি চিন্তা কৰি পেলাই কেতিয়াবা নিজৰ কথাও আমি পৰিহাৰ কৰি কৰ্মীৰ কথা চিন্তা কৰিবলগীয়া হয়। মোৰ এতিয়াও 100% বিশ্বাস আছে যে ভূপেন্দাই যি কৰিব দলৰ কাৰণে ভালকে কৰিব। গতিকে ভূপেন্দাই এনেকুৱা সিদ্ধান্ত যদিও কিবা কাৰণত লৈছিলে, যদি লৈছে, মই যদি বুলি কৈছোঁ, এইটো প্ৰত্যাহাৰ কৰিব, কাৰণ এইখিনি সময়ত ভূপেন্দাই কেতিয়াও তেনেকুৱা কাম নকৰে।